হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক মই তোমালোকৰ হিৰামণি মেম আৰু আকৌ আহিছো এটা নতুন টপিক লৈ যিহেতু ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীৰ বাবে মই পঢ়াই আছিলো হেল্ল' এলকেন আৰু হেল্ল' এৰিন আৰু ইতিমধ্যে তোমালোকে দেখিছা যে আগৰ আমি সিলেবাসটো আমাৰ কি আছিলে কোনখিনিলৈকে আমাৰ সিলেবাসটো আগবাঢ়িছিলে এটা কথা মই ইয়াতে কৈ দিও যে তোমালোকে এই ভিডিঅ'বোৰ চোৱাৰ পাছত যদি তোমালোকে এনচিইআৰটি বুকখন চোৱা পুৰা A to Z তোমালোকে ৰিলেট কৰিব পাৰিবা আৰু নিজাকৈও যদি সেল্ফ ষ্টাডি কৰো বুলি ভাবা এনচিইআৰটি বুকৰ পৰাই পঢ়িব পাৰিবা আকৌ এবাৰ ৰিভিজন কৰি লৈছো যে আমি লাষ্ট ক্লাছ আমি কি পঢ়িছিলো আমি লাষ্ট ক্লাছ পঢ়িছিলো sp3 হাইব্ৰিডাইজ কাৰ্বন হেলোজেন বন্ডৰ কথা আৰু তাৰে আমাৰ তিনিটা প্ৰকাৰ আছিলে আৰু সেই প্ৰকাৰ কেইটা কি আছিলে এলকাইল হেলাইড আছিলে যাক আমি rx ch3x এটো প্ৰাইমাৰী সেকেন্ডাৰী টাৰশাৰী অলৰেডি আমি আগতে ভালকে বেছি ডিটেইলছত ডিসকাস কৰিছিলো সেকেন্ডটো আছিলে এলাইলিক হেলাইড এলাইলিক মিন্স কেনেকুৱা আছিলে যে কাৰ্বন যেটো আছে হেলোজেন লাগি থকা সেই কাৰ্বনটো sp3 টো হবই লাগিব লগতে সেই কাৰ্বনটো এটা ডাবল বন্ডৰ লগত লিংকড হ'ব লাগিব এটাচড হ'ব লাগিব এইটো হৈছে এলাইলিক আৰু এইটো এটা এক্সাম্পল যে ইয়াতে সাইক্লিক কম্পাউন্ড আছে কিন্তু সাইক্লিক থাকিলেও ইয়াতো প্যাটাৰ্নটো ফলো হৈছে সোৱা x টো লাগি আছে এই কাৰ্বনটো আৰু এই কাৰ্বনটো হৈছে আমাৰ sp3 হাইব্ৰিডাইজ কাৰ্বন আৰু এই কাৰ্বনটো লাগি আছে এটা কাৰ্বন কাৰ্বন ডাবল বন্ড বাকি তোমাৰ আহে পাখে কি আছে বাদ দিয়া যদি সেই প্যাটাৰ্নটো ফলো হৈছে মানে তাক আমি এলাইলিক বুলি ক'ব পাৰো ঠিক আছে আৰু একেবাৰে শেষৰটো আছিল আমাৰ বেনজাইলিক হেলাইড মানে কি আছিল নামটোতে গম পাই যে বেনজিন টাইপৰ বেনজাইলিক ওকে সো মাইন্ড কৰিবা যে আমি ক্যাটাগৰীটো পঢ়ি আছো sp3 হাইব্ৰিডাইজ কাৰ্বন এটম ওকে তো সেইটো বস্তুক মাইন্ডত ৰাখি তুমি চাবা যে বেনজিন এটা দিছা ডাইৰেক্ট যদি হেলোজেন দিলাহেতেন তেতিয়া হলে নহব কাৰণ এই কাৰ্বনটো আমাৰ sp2 সেই কাৰণে আমি কি কৰিছো এটা ch2 এটা আমি এক্সট্ৰা কি লিখিছো আৰু তাৰ পাছতহে আমি হেলোজেন দিছো এইটো আকৌ কেনেকুৱা সোৱা টাৰশাৰী আছে বাট তোমাৰ এইবিলাক মাথা মাৰাৰ দৰকাৰেই নাই আমাক লাগে কোনখিনি পাৰ্ট যে হেলোজেনটো লাগি আছে এইটো কাৰ্বন আৰু এই কাৰ্বনটো আছে আমাৰ sp3 হাইব্ৰিডাইজ কাৰ্বন আৰু এটা লগতে কি আছে বেনজিন ৰিং আছে আৰু সেইটো কোৱা হয় বেনজাইলিক হেলাইড এয়া আছিল আমাৰ লাষ্ট ক্লাছৰ টপিক এতিয়া আজি আমি চাম কি মই এখিনি ৰাফ কৰি দিছো তোমালোকে নিশ্চয়কৈ হয়তো নোটছটো বনাই আছা আৰু মই ইতিমধ্যে কৈছো যে নোটছটো তোমালোকে বেলেগ বেলেগ কালাৰ পেন ইউজ কৰি পেলাই কৰিবা তেতিয়া আমাৰ ব্ৰেইনটো বেছি এক্টিভ হৈ থাকিব এইবিলাক মই কৈছো ন এটো মোৰ নহয় অৱশ্যে সাউথ ইন্ডিয়ান ট্ৰিক হয় আমাক কৈছিলে প্ৰিন্সিপাল ছাৰে আৰু চিন্তা নকৰিবা কেমিষ্ট্ৰি বুলা বস্তুটো ন বহুতেই ভয় খাই থাকে সহজ বনাম বুলি কৈছো যেহেতু এই কথাটো প্ৰমিস কৰিছো যেহেতু হিৰামণি মেমক বিশ্বাস কৰা আৰু মোৰ লগত মই যেনেকৈ কও তেনেকৈ কাম কৰি যোৱা ঠিক আছে বাৰু আৰু বেছি কথা নাপাতি আজি আমাৰ নেক্সট প্যাটাৰ্নটো মানে আমাৰ sp2 হাইব্ৰিডাইজ কাৰ্বন আৰু হেলোজেন বন্ডটো আমি কনসেন্ট্ৰেট কৰিম ঠিক আছে তো এই পাৰ্টটোত আমাৰ আৰু দুটা টাইপ আমি পাম আগৰটো আমাৰ কি আছিল আমাৰ আগৰটো আছিল এলাইলিক আৰু এইবাৰ আমি পাম ফিনাইলিক হেলাইড আৰু এটা আমি পাম এবাৰ এৰাইল হেলাইড ঠিক আছে যদি আগৰটো বুজি পাইছালা ন এইবিলাক তেতিয়ালে এইটো একে টাইপৰে হয় কেৱল আমি মাজত যে কাৰ্বনটো আছিল এই কাৰ্বনটো উঠাই দিলে হৈ গলে এবাৰ যেনেকৈ ভিনাইলিকটো কি হ'ব sp2 কাৰ্বন লাগে ন ডাবল বন্ড এটা দিয়া আকৌ এটা এনেকৈ এক্সটেন্ড কৰি দিয়া আৰু ডাইৰেক্ট তুমি হেলোজেন পুট কৰি দিয়া এইবাৰ কোনো প্ৰবলেমে নাই ডাইৰেক্টলি তুমি যদি হেলোজেন দিয়া দেখিবা এই কাৰ্বনটো আমাৰ কি হয় sp2 হাইব্ৰিডাইজ কাৰ্বন হয় নে তো সেই কাৰণে ই হৈ যাব আমাৰ ভিনাইলিক তাক আমি কি কম ভিনাইলিক হেলাইড তো এৰাইল হেলাইডটো কি হ'ব এই যে বেনজিনৰ লগত কৈছিলো যে এটা মাজতে আৰু ch2 এটা এক্সটেন্ড কৰি দিছিলো এইবাৰ আমি নিদিও এইবাৰ আমি ডাইৰেক্টলি হেলোজেন পুট কৰি দিম যদি আমি ডাইৰেক্টলি হেলোজেন পুট কৰি দিও তেতিয়ালে হি হৈ যাব কি এৰাইল হেলাইড ইয়াতে চোৱা এই বেনজিন ৰিংটোত ন অকল যে বেনজিন ৰিং হ'ব লাগিব হেটো কথা নাই সাপোজ ইয়াতে NH2 আছে তেতিয়াও ই এৰাইল হেলাইড হ'ব মুঠতে কনসেন্ট্ৰেট কৰিবা যে বেনজিন ৰিংটো আছে আৰু লগতে এটা হেলোজেন আছে আৰু কাৰ্বনটো যেটো কাৰ্বনত হেলোজেনটো লিংকড হৈ আছে ন সেই কাৰ্বনটো কেৱল আমাৰ CH2 হ'ব লাগিব CH3 হলে নহব এইখিনি আছিল একদম বহুত ইজি বস্তু এটা নিশ্চয় তোমালোকৰ এইখিনি ডাউট ক্লিয়াৰ হৈছে এবাৰ স্ক্ৰিনশ্বট মাৰি পেলাই লিখি লবা ওকে
তো ছাত্ৰ ছাত্ৰীসকল শুনা আমাৰ নেক্সট টপিকটো এবাৰ চাই লোৱা সেইটো হৈছে ডাই হেলো কম্পাউণ্ড আমি ইমান সময় কি চাইছিলো মনো হেলো কম্পাউণ্ড আগতে কৈছিলো নহয় এটা হেলোজেন থাকিলে মনো হেলো দুটা থাকিলে ডাই তিনিটা থাকিলে ট্ৰাই এনেকে যিমান থাকে তেনেকে লিখিলেই হ'ল এতিয়া আমি ডাই হেলো কম্পাউণ্ডৰ ন কেইটামান নতুন বস্তু তোমালোকে পাবা যিটো বস্তু আগতে শুনা নাই ক্লাছ 11ত শুনা নাই আৰু সেইটো হৈছে জেমিনেল ডাইহেলাইড আৰু আনটো হৈছে ভিচিনেল ডাইহেলাইড ভালকৈ মনোযোগ দিবা বহুত ইজি বস্তু কিন্তু মানে নতুন বস্তু জেমিনেল মানে হৈছে চোৱা হেলোজেন এটমছ অন দা সেম কাৰ্বন এটম মানে এটা কাৰ্বনতে যদি দুটা হেলোজেন একেলগে লগ লাগি থাকে তাক আমি কি বুলি কম জেমিনেল বুলি কম আৰু এনেকুৱা টাইপৰ ডাইহেলাইডক কি বুলি কোৱা হয় কমন নেম থাকে সিহঁতৰ এলকাইলাইডিন ডাইহেলাইডছ আমি এটা এক্সাম্পল লম ঠিক আছে চাবা এক্সাম্পল যদি মই লওঁ সাপোজ কাৰ্বন দুটা আছে এটা আছে এনেকে আৰু ইয়াতে তোমাৰ ধৰা দুটা ক্লোৰিন একেটা কাৰ্বনতে আছে কি লিখা আছে হেলোজেন এটমছ অন দা সেম কাৰ্বন এটম এইটো চোৱা ক্লোৰিন দুটা আছে কিন্তু ক'ত আছে এইটো কাৰ্বনতে আছে ঠিক আছে তো এইটোৰ নাম হৈ যাব এনেকুৱা টাইপৰ যেটো ডাইহেলাইড হল সেইটো হৈছে জেমিনেল ডাইহেলাইড তো ইয়াৰে কমন নেম কি হ'ব ফাৰ্স্ট অফ অল কমন নেমটো কি হ'ব আমাক কৈছে যে এলকাইলাইডিন বুলি কও এলকাইলাইডিন মানে চোৱা ইয়াতে টোটাল কাৰ্বন কেইটা আছে দুটা আছে মানে কি হ'ব আমাৰ ইথাইলাইডিন অলপ মনোযোগ দিবা নিজেও পাৰিবা ইথাইলাইডিন কি আছে ডাইহেলাইড বুলি কৈছে ডাইহেলাইডৰ ক্ষেত্ৰত এটা হেলোজেন ইয়াতে কি আছে ক্লোৰিন আছে ডেফিনেটলি তো কি হ'ব আমাৰ ডাইক্লোৰাইড ইথাইলাইডিন ডাইক্লোৰাইড কিন্তু এতিয়া মোক কোৱাচোন এইটো বাৰু কমন নেম নে আইইউপিএসি নেম সো আইইউপিএসি নেমত ন এইবিলাক শব্দ কেতিয়াও ইউজ নহয় আইইউপিএসি কি হ'ব ইয়াৰে তো তোমাক যদি কেতিয়াবা খুঠে write the IUPAC nomenclature of ethylidene dichloride then you have to know what is ethylidene what is alkylidene and what kind of dihalide is it so তোমালোকে জানিব লাগিব এই নাম বিলাক যে আছে এই টার্ম বিলাক এনে নিদিয়ে নিশ্চয় ইয়াৰ পৰা কোৱেশ্চন আহা সম্ভাৱনা বহুত বেছি আছে তো ইয়াৰ আমাৰ কি হ'ব আইইউপিএসি nomenclature আইইউপিএসি কি হ'ব ই নাম্বাৰ 1 ই 2 টোটাল কিমান হল টোটাল ইলেক্ট্ৰন আছে কাৰ্বন আছে দুটা আৰু এক নম্বৰত আমাৰ কি আছে দুটা আছে ক্লোৰিন সো কি হ'ব 1 1 ডাইক্লোৰো টোটাল কাৰ্বন দুটা মানে ইথেন এটা তো ডাবল বন্ড নাই সব সিঙ্গল বন্ড সো ইথেন এলকেন সো এটো হৈ যাব আমাৰ আইইউপিএসি nomenclature ভালকৈ চাই লোৱা কিবা ডাউট আছে যদি কমেন্টত কবা নেক্সট চোৱা ভিচিনেল ডাইহেলাইড হেলোজেন এটমছ প্ৰেজেন্ট অন দা adjacent carbon atom adjacent মানে কি ওচৰা ওচৰি থকা দুটা কাৰ্বন এই যে আমি এক্সাম্পল তো লৈছিলো ইয়াৰে বেস মানে লগৰটোকে লৈছো দেই চাবা দেই ক্লোৰিন এটা আছে আৰু হাইড্ৰোজেন দুটা আছে মানে কাৰ্বন CH2Cl আৰু এটা হ'ব পাৰে কি CH2Cl ইয়াতে চোৱা একে টাইপৰে কাৰ্বন দুটা থকা কম্পাউণ্ড এটা কিন্তু ইয়াতে আমাৰ ক্লোৰিন দুটা কাৰ্বনতে ডিস্ট্ৰিবিউট হৈ আছে তো ই কেনেকুৱা টাইপৰ ডাইহেলাইড ই ভিচিনেল ডাইহেলাইড ঠিক আছে তো ইয়াৰ কমন নেমটো কি হ'ব এলকাইলিন ডাইহেলাইড হৈছে এনেকুৱা টাইপৰ ভিচিনেল বিলাকৰ কমন নেম এতিয়া হলে এইটোৰ কি হ'ব চোৱা এইটোৰ আছে কাৰ্বন দুটা মানে আমাৰ কি হ'ব ইথাইলিন ডাইহেলাইড বুলি কৈছে নহয় ইয়াতে কিন্তু হেলোজেনৰ ঠাইত কি আছে ক্লোৰিন আছে তো ইথাইলিন ডাইক্লোৰাইড তো আইইউপিএসি nomenclature কি হ'ব তাৰ আইইউপিএসি nomenclature আমাৰ সিমিলাৰলি আগৰ নিচিনা ৰুলছ ফলো হ'ব 1 2 যিকোনো এক ফালৰ পৰা দিবা কাৰণ কোনো প্ৰবলেম নাই দুয়োফালে ক্লোৰিনে আছে এই কাৰণে কি হ'ব 1, 2 ডাইক্লোৰো ইথেন সো কিমান সহজ বস্তু দেখিছা গোটেইখিনি বস্তু স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকৰ নোটছ কপিত থাকিব লাগিব আৰু যদি এনেকে কোনোবাই এটাকে টপিক ওয়াইজ তোমালোকে যদি ভালকে পঢ়িম বুলি ভাবিছা কেমিষ্ট্ৰিত যদি ভাল মাৰ্ক এটা লম বুলি ভাবিছা ন তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰিবা আৰু মই মেইল আইডিও দি দিম আৰু অতি শীঘ্ৰে তোমালোকক মই এটা নাম্বাৰ প্ৰভাইড কৰিম যত আমি হোৱাটছআপতো আমি জয়েন হ'ব পাৰিম কেৱল তোমালোক ইন্টাৰেষ্টেড নে নাই তোমালোকে কেনেকুৱা পঢ়া মানে মই পঢ়োৱা কিন্তু তোমালোকে বুজি পাইছা নে নাই এই গোটেইখিনি কথা ন কমেন্টত দিবা তেতিয়া মই গম পাম যে হয় যিখিনি ষ্টুডেন্টক মই টাৰ্গেট কৰি ভিডিওখিনি বনাই আছো সেইখিনি ষ্টুডেন্টে নিশ্চয়কৈ মোৰ ভিডিওসমূহ পাইছে আৰু কাৰোবাৰ অলপ হলেও অলপ উপকৃত হৈছে কাৰণ চোৱা ফ্ৰী অফ কষ্ট তোমালোকে পাই আছা গোটেইখিনি মই কৈছো যে ইয়াতে কেৱল মই অকল এটা দুটা ডেমো ক্লাছ দি পেলাই তোমালোকক মই এট্ৰাক্ট কৰিব খোজা নাই
ঠিক আছে ইয়াতে যদি কোনোবাই ভাবিছা যে বিনামূলীয়াকৈ মই সম্পূৰ্ণ সিলেবাস পঢ়িম তেতিয়াহলে মই শেষলৈকে তোমালোকৰ লগত থাকিম হেহে বোৰ্ড এক্সামত যদি কেমিষ্ট্ৰিত ভাল মাৰ্কস লব আছে তেতিয়ালে এই চেনেলটো সাবস্ক্ৰাইবটো নিশ্চয় কৰিবা আৰু লগতে মোকো জানিবলৈ দিবা যে হয় মেম আপোনাৰ পৰা মই পঢ়ি আছো বা এনেকৈ পঢ়িলে আমি বুজি পাইছো বা কি আৰু তোমালোকৰ মনত যি আছে বা মোৰ পৰা যদি বেলেগ আৰু কিবা এক্সপেক্ট কৰিছা যে এনেকৈ নহয় এনেকৈ পঢ়াওক কিবাও যদি সাজেশন আছে দিব পাৰা কাৰণ চোৱা মোৰ উদ্দেশ্য মই কিমান জানো দেখুৱা নহয় মোৰ উদ্দেশ্য হৈছে তোমালোকক অকমান হলেও যাতে কেমিষ্ট্ৰিটো আগুৱাই নিব পাৰো তোমালোকে বুজি পাব লাগিব মই তোমালোকৰ লেভেলত নামি আহি পেলাই বুজাব বিচাৰো ঠিক আছে এইকাৰণে মই যিমানে হাইলি এক্সপেৰিয়েন্স নহওক সেইটো মেটাৰ নকৰে মই কিমান ভালকৈ বুজাব পাৰিছো বা তোমালোকে কিমান ভালকৈ মোৰ ক্লাছটো বুজিব পাৰিছা সেইটো বেছি ইম্পৰ্টেন্ট হেহে বাৰু এইটো ভিডিও বাৰু মই বেছি দীঘল নকৰো কাৰণ আমাৰ নেক্সট টপিকটো আমাৰ বেলেগ এটা আহিব টপিক সেই টপিকটো আকৌ মই প্ৰথম পৰা ষ্টাৰ্ট কৰিম এই ভিডিওটো ইয়াতে ষ্টপ কৰিম আৰু কমেন্টত কিন্তু ডেফিনেটলি লিখিবা ঠিক আছে তোমালোকৰ মনৰ কথা বা তুমি কোন ক্লাছত পঢ়ি আছা সেইটো কবা আৰু 11 ৰ ভিডিও বাৰু মই দিম তো 12 ৰ কেইটাই ডেফিনেটলি মোক জনাবা ঠিক আছে এইখিনি লিখিবা নোটছ কপি কিন্তু মোক দেখাব লাগিব যি ভাবিছা যে হীৰামণি মেমৰ পৰা সঁচাকৈ পঢ়িম আৰু মইও তোমালোকক নোটছ প্ৰভাইড কৰিম আৰু কেৱল তোমালোকে মোৰ লগত জড়িত হ'ব লাগিব যদি মোৰ স্পেশাল গাইডেন্স বিচাৰা তেতিয়াও মোক জনাবা মই নিশ্চয়কৈ তোমালোকৰ বাবে সেইটোৰ সুবিধা কৰি দিম ধন্যবাদ